আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সদায় আমাৰ স্থিতি স্পষ্ট কৰি আহিছো যে যিসকল বিদেশী নাগৰিক 1971 চনৰ 24 মাৰ্চৰ ৰাতি 12 বজাৰ পাছত অহা যিসকল বিদেশী লোক তেওঁলোক হিন্দুৱে হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক জৈন হওক শিখ হওক বা বৌদ্ধ হওক তেওঁলোক পাকিস্তানৰ হওক বাংলাদেশৰ হওক আফগানিস্তানৰ হওক বা ইংলেণ্ডৰ হওক বা ফ্ৰান্সৰ হওক বা য'ৰে নহওক লাগিলে সকলো ব্যক্তিকে আনকি আমি কওঁ যে সেয়া আল্লাহ খুদা ভগৱান যোনে নহওক লাগিলে 1971 চনৰ 24 মাৰ্চৰ ৰাতি 12 বজাৰ পাছত অহা সকলো ব্যক্তিকে অসমৰ পৰা বিতৰণ কৰিব লাগে অসমৰ পৰা পঠিয়াই দিব লাগে কাৰণ আমাৰ অসমত এতিয়া আজিৰ দিনটোত 3,70,00,000 জনসংখ্যা আমাৰ নিজৰ মানুহৰ কাৰণে যিসকল বৈধ ভাৰতীয় নাগৰিক তেওঁলোকৰ কাৰণে আজিৰ দিনটোত অসমৰ মাটিৰ অভাৱ আমাৰ বৈধ নাগৰিকৰ যিসকল হতি সন্ততি যিসকল ইউথ যুৱ প্ৰজন্ম আজিৰ দিনটোত প্ৰায় 40 লাখ অসমত নিবনুৱা তেনেস্থলত আমাক এগৰাকীও অবৈধ বিদেশী নাগৰিক নালাগে তেওঁলোক যোন ধৰ্মৰ যোন জাতিৰ যোন দেশৰে নহওক লাগিলে তেওঁলোকক অনতি বিলম্বে চিনাক্ত কৰি অসমৰ পৰা বিতৰণ কৰিব লাগে হেতু কৃষক মুক্তিৰ স্পষ্ট মত কিন্তু কেৱল সন্দেহৰ ভিত্তিত কেৱল সন্দেহৰ ভিত্তিত কোনো ধৰণৰ উপযুক্ত প্ৰমাণ আইনী কোনো ধৰণৰ আইনগতভাৱে বিদেশী বুলি প্ৰমাণ নোহোৱাকৈ কেৱল সন্দেহৰ ভিত্তিত যদি বাৰে বাৰে এটা চমক সৃষ্টি কৰিবৰ কাৰণে ইস্যু ডাইভাৰ্ট কৰিবৰ কাৰণে কেৱল পাব্লিচিটি ষ্টাণ্টৰ কাৰণে বিদেশীৰ নামত ৰাজনীতি কৰিবৰ কাৰণে সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে যদি বৈধ মানুহক কেৱল ধৰ্মৰ ভিত্তিত এনেকৈ বাৰে বাৰে হাৰাশাস্তি কৰি থকা হয় তেতিয়াহ'লে বৈধ নাগৰিকসকলেও নিজকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি অনুভৱ কৰিবৰ কাৰণে তেওঁলোক বাধ্য হ'ব যিটো সমাজৰ কাৰণে কেতিয়াও শুভ লক্ষণ নহয় আমি পুনৰবাৰ কৈছোঁ যদিহে তেওঁলোক বিদেশী নাগৰিক আইনগতভাৱে প্ৰমাণ হৈছে নথি পত্ৰৰ ফালৰ পৰা প্ৰমাণ হৈছে তেওঁলোক যোন দেশৰ যি ধৰ্মৰ নহওক তেওঁলোকক বিতৰণ কৰক তাৎক্ষণিকভাৱে বিতৰণ কৰক কিন্তু কেৱল যদি সন্দেহৰ ভিত্তিত পাব্লিচিটি ষ্টাণ্টৰ বাবে ৰাজনৈতিক চমক সৃষ্টি কৰিবৰ কাৰণে ৰাজনৈতিক সাম্প্ৰদায়িক এজেণ্ডা ফুলফিল কৰিবৰ কাৰণে যদি নিৰ্দিষ্ট ধৰ্মৰ মানুহক টাৰ্গেট কৰি এনেকৈ বাৰে বাৰে হাৰাশাস্তি কৰা হয় বাৰে বাৰে অপমান কৰা হয় তেতিয়াহ'লে সেই বৈধ নাগৰিকসকলেও নিজকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবিবলৈ বাধ্য হ'ব যিটো সমাজৰ কাৰণে শুভ লক্ষণ নহয় আমি দেখিছোঁ যে সকলো বৈধ ভাৰতীয় মানুহে সকলো বৈধ অসমবাসী মানুহে এখন সুস্থিৰ অসম বিচাৰে এখন দুৰ্নীতিমুক্ত এখন সন্মানজনকভাৱে জীয়াই থাকিব পৰা সকলোৱে সমান অধিকাৰে জীয়াই থাকিব পৰা অসম বিচাৰে তাততো কাৰো ভুল হ'ব নোৱাৰে কিন্তু সেই ধৰণৰ এখন সমাজ গঢ়িবলৈ হ'লে এনেকুৱা ধৰণৰ কিছুমান হঠকাৰী ৰাজনৈতিক সমষ্টিকাৰী সিদ্ধান্তই সমাজখন নিশেষ কৰিব ধ্বংস কৰিব সেইকাৰণে আমি এনেকুৱা ধৰণৰ পদক্ষেপ নলৈ আইনগতভাৱে শৃংখলা